হোজাইৰ আজমল IAS একাডেমীৰ বাকৰিলৈ য'ত আপুনি দেখা পাব এইবাৰ অসম প্ৰকাশনী সেৱালৈ নিৰ্বাচিত হোৱা 23 গৰাকী শিক্ষাৰ্থীক লৈ এক উদুলি মুদুলি পৰিৱেশ। যি সময়ত একাংশ ৰাজনীতিকে মাছ মাংসৰ ৰাজনীতিৰে সমাজত বোকা ছটিয়াইছে, সেই সময়ত হোজাইৰ পৰা আজমলে মেলিছে নতুন অসম গঢ়াৰ পাতনি। আজমল বুলিলে যিসকলে কেৱল মুছলিম বুজে, আজমলৰ শিক্ষানুষ্ঠানক যিসকলে শিক্ষা জেহাদ বুলিব খোজে, সেইসকলৰ বাবে আজমল IAS একাডেমীৰ এই সফলতা অতিকৈ লক্ষণীয়। কাৰণ আজমল IAS একাডেমীৰ পৰা সফলতা লাভ কৰা ছাত্ৰসকলৰ মাজত নাই জাতি ধৰ্মৰ ভেদাভেদ। ইয়াত বৰা আছে, টিমুং আছে, উপাধ্যায় আছে, মেধি আছে, থাউচেন আছে, হোসেন আছে, সোণোৱাল আছে, শইকীয়া আছে, গগৈ আছে, লগতে ইছলামো আছে। মুঠতে বেশভূষাত মুছলমান হলেও মৌলানা বদৰুদ্দিন আজমলৰ চিন্তা আৰু কাম কাজত নাই কোনো ভেদাভেদ। আমাৰ হাতত আজমল ফাউণ্ডেশ্যনৰ মহাপ্ৰবন্ধক ডক্টৰ MRH আজাদৰ মন্তব্য আছে, শুনাই লৈছো। আপোনালোকে জানে আমাৰ আজমল IAS একাডেমী 2021 বৰ্ষত এষ্টাব্লিছ কৰিছিলে। আজি 3 বছৰ হৈছে আৰু তাৰ আগতেও আমাৰ প্ৰগ্ৰামটো চলি আছিলে। আমি ইয়াৰ পৰা 20 জনকৈ ছাত্ৰ দিল্লীলৈ পঠাইছিলোঁ। এজনক 3 লাখ টকা মানে স্পন্সৰ কৰোঁ আৰু তাতে গৈ তেওঁলোকে থাকে আৰু তেওঁলোকৰ পঢ়া শুনা খোৱা বোৱা এইখিনি দি পেলাই আমি এজন ছাত্ৰৰ লগত টকা 3 লাখকৈ আমি দিছিলোঁ। কিন্তু আমি দেখিলোঁ তেতিয়াও ছাকচেছ ৰেট আছিলে, কিন্তু ইয়াৰ পৰা গৈ পেলাই তাতে এডজাষ্ট হৈ পেলাই থাকি পঢ়া শুনা গোটেইখিনি কৰাৰ অকণমান অসুবিধা দেখা পোৱাত আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল চাহাব আৰু চিৰাজুদ্দিন আজমল চাহাব বা আজমল পৰিয়ালে এইটো ভাবিলে যে তালৈ পঠোৱাতকৈ আমি অসমতে এখন ইনষ্টিটিউট কিয় নকৰোঁ। তেতিয়া আজমল IAS একাডেমীৰ এষ্টাব্লিছ কৰিলে আৰু সেইদিনাখনৰ পৰা আজিলৈকে যিটো আমি অগ্ৰগতি দেখিছোঁ, খুব ভাল ফলাফল দেখুৱাইছে। যোৱা বছৰ 46 জনে পাই গ'ল APSC আৰু এইবাৰ আমাৰ 23 জনে পাইছে। গতিকে 23 জনৰ পিছত 6 জনে APS পাইছে। 6 জনে APS পোৱাৰ পিছত প্ৰথম 6 নম্বৰ যিটো ৰেংক সেইটো আমাৰ এখন ইনষ্টিটিউশ্যনৰ। যোৱাবাৰ যিটো পাইছিলে 1 নম্বৰটো আমাৰ এখন ইনষ্টিটিউটৰ আছিলে। ইয়াৰে লেখত ল'বলগীয়া কথাটো হৈছে যে তেওঁ আমাৰ শিক্ষকো হয়। আজমল IAS একাডেমীৰ তেওঁ শিক্ষকো হয়, ফেকাল্টি মেম্বাৰ হয় আৰু তেওঁ গাইড কৰি বাকী ষ্টুডেণ্টছখিনিকো পোৱাত সক্ষম হৈছে। আজি আমাৰ 1 নম্বৰ যিটো আপোনাৰ এইটো হৈছে আপোনাৰ চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ। চুপাৰিনটেণ্ডেণ্ট টেক্সেছৰ প্ৰথম ৰেংকটো পাইছে আৰু আছাম ফাইনেন্স ছাৰ্ভিচৰো প্ৰথম ৰেংকটো পাইছে এইখন ইনষ্টিটিউটৰ পৰা। টোটেল 23 জন ষ্টুডেণ্টে পাইছে। তাৰে ফাইনেন্স ছাৰ্ভিচত 2 জনে পাইছে, পুলিচ ছাৰ্ভিচত APSত 6 জনে পাইছে আৰু এছিষ্টেণ্ট অডিট একাউণ্টছ অফিচাৰত 11 জনে পাইছে। 3 জনে পাইছে আপোনাৰ ইনস্পেক্টিং অডিটৰ এলিমেণ্টাৰী এডুকেশ্যনৰ আৰু এজন চুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ। এই 23 জন। এই গোটেইখিনি আমি আমাৰ যিখিনি শিক্ষক তেওঁলোকৰ দিনে ৰাতিয়ে যিখিনি মানে কষ্ট কৰিছে ষ্টুডেণ্টসকলৰ লগত আৰু ষ্টুডেণ্টসকলেও সেইখিনি কষ্ট তেওঁলোকে স্বীকাৰ কৰিছে। এই গোটেই ক্ৰেডিটটো আমি তেওঁলোকক দিছোঁ। আমাৰ ট্ৰাষ্টি মৌলানা বদৰুদ্দিন আজমল ছাৰ আৰু চিৰাজুদ্দিন আজমল চাহাবে আজমল পৰিয়ালৰ প্ৰত্যেকজন মেম্বাৰে আমাৰ ফেকাল্টিসকলৰ অভিনন্দন জনাইছে। তেওঁলোকে আগলৈ যাতে আৰু এই উৎসাহেৰে কাম কৰি আগবাঢ়ি যায়, সেইটো এটা কামনাৰে। আমাৰ আগত UPSCৰ কাৰণে চেষ্টা চলি আছে। খুব সোনকালে আমি ভাল ফলাফল তাতো দেখাম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিব পাৰোঁ। আজিলৈকে 111 জন কেণ্ডিডেটে আমাৰ বিভিন্ন ধৰণৰ পষ্টত আমাৰ পাইছে এতিয়ালৈকে। আজমল IAS একাডেমীৰ পৰা এইটো আমাৰ এটা সৰ্বমুঠ যিটো ৰিজাল্ট হয় 111।